ইতিমধ্যে আপোনালোকে গম পাইছে যে নগাঁৱৰ যিসকল মাছ বেপাৰী আছিলে তেওঁলোকে উজনি অসমলৈ মাছৰ সৰবৰাহ বন্ধ কৰি দিছে। কিন্তু আপুনি জানি আচৰিত হ'ব যে নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই কিয় এই শক্তি প্ৰদৰ্শন কৰিছে, কিয় সংখ্যালঘুৰ হাতৰ ৰাজ্যৰ মাছৰ বজাৰখন আছে বুলি দাম্ভিক মন্তব্য কৰিছে। আপুনি জানি আচৰিত হ'ব। আমি সমগ্ৰ তালিকাখন লৈ আহিছোঁ যে অসমৰ কোনখন জিলাত কিমান মাছ তেওঁলোকে প্ৰডিউচ কৰে, কিমান মাছ উৎপাদন কৰে। আৰু আপুনি জানি আচৰিত হ'ব যে এইখন তালিকাৰ শীৰ্ষত কোনখন জিলা আছে আৰু একেবাৰে তলত কোনখন জিলা আছে। আজি আমি NB নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে অসমৰ আটাইতকৈ বেছি মাছ উৎপাদন কৰা কোনখন জিলা, আটাইতকৈ কম মাছ কোনখন জিলাই উৎপাদন কৰে, নগাঁৱে যদি মাছ বন্ধ কৰি দিয়ে সঁচাকৈ মাছৰ নাটনি হ'ব নে নহয়, তাৰ সমগ্ৰ তালিকাখন আমি এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু সেই তালিকা অনুসৰি অসমৰ আটাইতকৈ বেছি মাছৰ উৎপাদন কৰা জিলাখনেই হৈছে নগাঁও। মৎস্য উৎপাদনত 2022-23 বৰ্ষৰ এখন তালিকা আমি দিবলৈ আপোনালোকৰ চেষ্টা কৰিছোঁ। মৎস্য উৎপাদনৰ ক্ষেত্ৰত দ্বাদশ স্থানত আছে অসম। অসমৰ স্থান দ্বাদশ। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক মৎস্য উৎপাদন হয় নগাঁৱত, আটাইতকৈ বেছি। নগাঁৱত 52 টন বছৰি মাছ উৎপাদন হৈছে। মৰিগাঁও, কামৰূপ, মেট্ৰ' একাধিক্ৰমে আমি দি গৈছোঁ। তিনিচুকীয়া ক'ত কিমান হয়, ডিব্ৰুগড়, হোজাই, যোৰহাট, চৰাইদেউ, গোলাঘাট, মাজুলী, কোন জিলাই কিমান মেট্ৰিক টন মাছ উৎপাদন কৰে এই তালিকাখন আমি আপোনালোকক দিছোঁ। মৎস্য উৎপাদনৰ ক্ষেত্ৰত দ্বাদশ স্থানত আছে অসম। আৰু আটাইতকৈ বেছি মাছ উৎপাদন হয় সৰ্বাধিক নগাঁও জিলাত, যাৰ বাবে নগাঁও জিলাৰ মাছ বেপাৰীয়ে এতিয়া দাম্ভিকতাৰে সেই কথা ক'ব বিচাৰিছে। 52,000 মেট্ৰিক টন মাছ উৎপাদন হয়। একাধিক্ৰমে আমি এই তালিকাখন আপোনালোকক দি গৈছোঁ। কাছাৰেও যথেষ্ট উৎপাদন কৰে, 37,000 টন কাছাৰে উৎপাদন কৰে। বজালী জিলাই যথেষ্ট কম কৰে, মাত্ৰ 2,000। মৰিগাঁৱত 21,000। মৰিগাঁও আৰু নগাঁৱে সৰ্বাধিক কৰিছে, এই ওচৰা ওচৰি দুইখন জিলা। এই তালিকাখনৰ বিষয়ে অধিক জানিবলৈ আমি পোনে পোনে যাব বিচাৰিছোঁ। আমাৰ সৈতে ৰাজীৱ গগৈ আছে। ৰাজীৱ গগৈৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। এই তালিকাখন হয়তো প্ৰথমবাৰৰ বাবে আমি ৰাইজক অৱগত কৰিছোঁ। নগাঁও, মৰিগাঁও এই জিলা দুখনে যদি মাছ নিদিওঁ বুলি কয় তেন্তে অসমত মাছৰ নাটনি হোৱাটো স্বাভাৱিক। কিন্তু হয় ঋতুস্মিন শৰ্মা, অবিভক্ত নগাঁও জিলা অৰ্থাৎ নগাঁও আৰু মৰিগাঁও এই দুয়োখন জিলাক বাদ দিলে অসমত এক প্ৰকাৰৰ মাছৰ নাটনি হ'ব বুলি ক'ব লাগিব। বিশেষকৈ উজনি অসমত হ'ব, কিয়নো নামনি অসমত ধুবুৰী, বৰপেটা, দৰং ইত্যাদিত যথেষ্ট পৰিমাণে মাছ উৎপাদন হয়, নলবাৰীত হয়। গতিকে নামনি অসমত ইয়াৰ প্ৰভাৱ নপৰিব, কিয়নো মূলতঃ অবিভক্ত নগাঁও জিলা অৰ্থাৎ নগাঁও আৰু মৰিগাঁৱৰ পৰা মাছ মূলতঃ উজনি অসমলৈ চালান হয় আৰু কিছু পৰিমাণে উত্তৰ অসমৰ জিলাকেইখনলৈ যায়, কিন্তু সৰহভাগ যায় উজনিৰ 5-6খন জিলালৈ যায়। আৰু নগাঁও আৰু মৰিগাঁও মিলাই প্ৰায় বছৰি 75,000 মেট্ৰিক টন যথেষ্ট বিশাল পৰিমাণৰ মাছ উৎপাদন হয়। কিন্তু এইখিনিতে মই কওঁ যে এইটো যিটো তালিকাটো প্ৰকাশ কৰিছে ইতিমধ্যে, যিখন তালিকা আমি প্ৰকাশ কৰিছোঁ 2022-23 বৰ্ষৰ, ইয়াত কিন্তু কেৱল মাত্ৰ ৰৌ মাছৰ কথাহে উল্লেখ আছে। আমি যিখিনি পৰিসংখ্যা দিছোঁ সেইখিনি হৈছে ৰৌ মাছ, কিন্তু এই ৰৌ মাছৰ উপৰিও বিভিন্ন ধৰণৰ চন্দা মাছ আজিকালি কম দামী, কম খৰচতে সোনকালে উৎপাদন হয়। গতিকে মৎস্যপালকে, খেতিয়কে যথেষ্ট উৎপাদন কৰে নগাঁও, মৰিগাঁৱত, সোৱাদো কম। তাৰোপৰি বাহু মাছ, যাক উজনিত বাহু বা ভকুৱা বুলি কোৱা হয়, অসমৰ ঠায়ে ঠায়ে ভকুৱা বুলি কয়, উজনিত বাহু মাছ বুলি কয়, ঠায়ে ঠায়ে কাটলা বুলি কয়। ইয়াত বাহু মাছৰ হিচাপ ধৰা হোৱা নাই। তাৰোপৰি উজনিৰ বজাৰত চাহিদা থকা যথেষ্ট পৰিমাণৰ কচ মাছ। আপুনি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ বজাৰত এবাৰ ভুমুকি মাৰিলে গম পাব কচ মাছৰ চাহিদা কিমান। ইয়াত কচ মাছৰ কথা ধৰা হোৱা নাই। কেৱল মাত্ৰ এই যিটো চাহিদা, কেৱল ৰৌ মাছৰ কথাহে কৈছোঁ। গতিকে কেৱল ৰৌ মাছেই নগাঁও জিলাত উৎপাদন হয় বছৰি 52,337 মেট্ৰিক টন আৰু মৰিগাঁও জিলাত 21,543 মেট্ৰিক টন। গতিকে যথেষ্ট পৰিমাণৰ মাছ উৎপাদন হয়। তাৰ তুলনাত কিন্তু উজনিৰ জিলাকেইখনত মাছৰ যিটো চাহিদা তাৰ অনুপাতে যথেষ্ট কম হয়। তিনিচুকীয়াত 16,000 মেট্ৰিক টন, ডিব্ৰুগড়ত 15,000 মেট্ৰিক টন, শিৱসাগৰত 25,000 মেট্ৰিক টন, চৰাইদেউত 8,000 মেট্ৰিক টন, যোৰহাটত 9,000 মেট্ৰিক টন, মাজুলীত যথেষ্ট কম পৰিমাণে কম হয়। অৱশ্যে তাত চালানী মাছৰ প্ৰচলনো একেবাৰেই কম, 1% বুলি ক'ব পাৰি।
গোলাঘাটতো ঠিক একেদৰেই যথেষ্ট পৰিমাণৰ হয় গতিকে এই যিটো অবিভক্ত নগাঁও অৰ্থাৎ নগাঁও আৰু মৰিগাঁও জিলাৰ পৰাই মূলতঃ উজনি অসমলৈ মাছৰ যোগান ধৰা হয় আৰু এতিয়া নগাঁৱৰ যিসকল মৎস্য ব্যৱসায়ী কেৱল নগাঁৱৰ মৎস্য ব্যৱসায়ী বুলি ক'লে আমি কথাটো কাৰিকৰীভাৱে ভুল বুলি কোৱা হ'ব ইতিমধ্যে নগাঁৱৰ যিসকল খিলঞ্জীয়া মাছ ব্যৱসায়ী আছে বা কিছু সংখ্যক মুছলমান ইছলাম ধৰ্মাৱলম্বী মাছ ব্যৱসায়ী আছে মৎস্যপালক আছে তেওঁলোকেও এই মুষ্টিমেয় যিসকলে নিজকে মীন ব্যৱসায়ী সন্থা বা মৎস্যপালক সন্থা বুলি কৈছে তেওঁলোকৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে কাৰণ তেওঁলোকৰ বৃহৎ ক্ষতিৰ লোকচান হ'ব তাৰ বিপৰীতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উজনিৰ মাছৰ চাহিদা পূৰণ কৰিবলৈ কেৱল অন্ধ্ৰপ্ৰদেশ বা অন্যান্য ৰাজ্যৰ পৰা বহিৰাজ্যৰ পৰা উজনি অসমত মাছৰ চাহিদা পূৰণ কৰিবৰ কাৰণে ডিব্ৰুগড়লৈ বছৰি প্ৰায় 2000 মেট্ৰিক টন ঠিক তেনেদৰে তিনিচুকীয়ালৈ 2300 মেট্ৰিক টন কেৱল ৰৌ মাছ আহে কেৱল এইটো ৰৌ মাছৰ হিচাপটোহে কৈছোঁ কাৰণ যিবিলাক কচ মাছ বা ভকুৱা মাছৰ বাহু মাছৰ কথা কৈছোঁ এই মাছবিলাক সাধাৰণতে কিন্তু উজনি অসমলৈ বেছিভাগ আহে অন্ধ্ৰৰ পৰা বা অন্যান্য স্থানৰ পৰা আহে দক্ষিণাত্যৰ বিভিন্ন ৰাজ্যৰ পৰা আহে পশ্চিমবংগৰ পৰা আহে যথেষ্ট পৰিমাণৰ কিন্তু ইয়াত এনেদৰে কথাটো দেখুৱাব বিচৰা হৈছে যে নগাঁৱৰ মৰিগাঁৱৰ মাছ নহ'লে যেন উজনি অসম এক প্ৰকাৰ শূন্য হৈ পৰিব হয় থলুৱাভাৱে উৎপাদন কৰা মাছ হয়তো উজনি অসমে অকণমান কম পাব কাৰণ উজনি অসমত নৈ বিল যথেষ্টখিনি আছে যদিও মাছৰ উৎপাদনটো কিন্তু সিমান অনুপাতে নহয় গাঁৱে ভূঞে প্ৰচলন কৰিব পৰা বিধৰ নহয় যাৰ বাবে নগাঁও মৰিগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ী বা মৎস্যপালকে তাত যথেষ্ট পৰিমাণৰ তেওঁলোকৰ মাছৰ চাহিদা দেখা যায় কিন্তু এতিয়া হয়তো তাত অন্ধ্ৰপ্ৰদেশ বা অন্যান্য বহিৰাজ্যৰ মাছে তাত চাহিদাটো পূৰণ কৰিব লাগিব কিন্তু এই গোটেই হিচাপখিনি চলাই আমি দেখিবলৈ পাওঁ যে অসমত যিমান মাছ উৎপাদন হয় জিলাভিত্তিক নগাঁও জিলাতে আটাইতকৈ বেছি হয় আৰু তাৰে একাংশ ব্যৱসায়ীয়ে একাংশ মৎস্যপালকে ইয়াৰ সুবিধা গ্ৰহণ কৰি গোটেই বিষয়টোত অন্য এক ৰহণ সানি তেওঁলোকে মাছ নিদিওঁ বুলি কৈছে উজনিৰ পৰা মিয়া খেদাৰ যিটো অভিযান চলাইছে দল সংগঠনবিলাকে তাৰ প্ৰতিশোধকল্পে তেওঁলোকে কথাটো কৈছে কিন্তু তেওঁলোকৰ এই যিটো পথ লৈছে তেওঁলোকে মাছ নিদিয়াৰ এই ক্ষেত্ৰত কিন্তু তেওঁলোক হয়তো বিশেষভাৱে লোকচানৰ সন্মুখীন হ'ব কিয়নো শেহতীয়াকৈ এটা খবৰ আহিছে নগাঁৱৰ মাছ ব্যৱসায়ীয়ে কৈছে যে তেওঁলোকে উজনিলৈ মাছ নপঠিয়াই গুৱাহাটীলৈ পঠিয়াব কিন্তু গুৱাহাটীলৈ যিবোৰ মাছ আহে তাত মূলতঃ দৰং ধুবুৰী বৰপেটা ইত্যাদিৰ পৰা আহে নলবাৰীৰ পৰা আহে আৰু লগতে আহে মৰিগাঁৱৰ পৰা যিহেতু মৰিগাঁৱতো যথেষ্ট মাছ উৎপাদন হয় গতিকে মৰিগাঁৱৰ মৎস্যপালকসকলে গুৱাহাটীৰ বজাৰখনক লক্ষ্য কৰি পিনি মাছ তেওঁলোকে উৎপাদন কৰে কিন্তু এতিয়া ভিতৰুৱা খবৰ অনুসৰি মৰিগাঁৱৰ মৎস্যপালকসকলে এটা কথা কৈছে যে নগাঁৱৰ মাছ তেওঁলোকে গুৱাহাটীলৈ আহিব নিদিয়ে কাৰণ গুৱাহাটীৰ বজাৰখন মৰিগাঁৱৰ মাছ উৎপাদকসকলৰ দখলত আছে অৰ্থাৎ এতিয়া অবিভক্ত নগাঁও জিলাৰ অৰ্থাৎ নগাঁৱৰ আৰু মৰিগাঁৱৰ মাছ ব্যৱসায়ীসকলৰ মাজতেই যেন এটা সংঘাত দেখিবলৈ পোৱা গৈছে যদিহে নগাঁৱৰ মাছ ব্যৱসায়ীয়ে উজনিলৈ মাছ নপঠিয়াই তেওঁলোকৰ মাছখিনি কি কৰিব তেওঁলোকে কৈছে যে আমি পচাই পেলাম গেলাই পেলাম এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু এয়া কিমান দিন তেওঁলোকে ধৰি ৰাখিব পাৰিব সেয়াও এটা বিচাৰ্য বিষয় হয় এই আমাৰ এছ'চিয়েট এডিটৰ ৰাজীৱ গগৈক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমি সমগ্ৰ তালিকাখন এবাৰ আপোনালোকক অন স্ক্ৰীণ দেখুৱাব বিচাৰিছোঁ কোনখন জিলাত কিমান হয় সেয়া আমি ৰাজীৱক ধন্যবাদ জনাইছোঁ শীৰ্ষত আছে অসমৰ স্থান দ্বাদশ দেশৰ ভিতৰত আৰু অসমৰ ভিতৰত সৰ্বাধিক নগাঁও আমি এটা হিচাপ দিব বিচাৰিছোঁ আপোনালোকক কোকৰাঝাৰত বিগত বৰ্ষত মাছ উৎপাদন হৈছিল ৭,৯২৩ টন ধুবুৰীত হৈছিল ১২,১৬৯ টন সাউথ শালমাৰা দক্ষিণ শালমাৰাত হৈছিল ৭,২৯৪ টন গোৱালপাৰা জিলাত মাছ উৎপাদন হয় ৯,৪৬৮ টন বৰপেটাত হয় ১৭,৯৪৫ টন মৰিগাঁৱত উৎপাদন হয় ২১,৫৪৩ টন নগাঁৱত সৰ্বাধিক ৫২,৩৩৭ টন উৎপাদন হয় হোজাই জিলাত ১৪,৪৪১ টন উৎপাদন হয় শোণিতপুৰ জিলাত ১৭,৭০০ টন উৎপাদন হয় বিশ্বনাথত যথেষ্ট কম মাত্ৰ ৫,৬০০ টন উৎপাদন হয় লখিমপুৰত ১৭,৩১১ টন উৎপাদন হয় ধেমাজি জিলাত ৮,৫৩৪ টন মাছ উৎপাদন হয় এটা বছৰত তিনিচুকীয়াত ১৬,২০৮ টন উৎপাদন হয় মাছ এটা বছৰত ডিব্ৰুগড়ত ১৫,০০০ টন মাছ উৎপাদন হয় এটা বছৰত শিৱসাগৰত যথেষ্ট হয় উজনি অসমৰ জিলাসমূহৰ ভিতৰত শিৱসাগৰতেই আটাইতকৈ বেছি মাছ উৎপাদন হয় ২৫,৬৫১ এয়া মৰিগাঁৱতকৈ বেছি চৰাইদেউত ৮,৭৪৭ টন উৎপাদন হয় যোৰহাটত ৯,৭৫২ টন মাজুলীত ৩,৯৮৭ টন গোলাঘাটত ৬,১০০ টন কাৰ্বি আংলঙত ৫,৮৪৭ টন ৱেষ্ট কাৰ্বি আংলঙত ৮৮২ টন ডিমা হাছাওত ৫৪৫ টন আটাইতকৈ কম কাছাৰত ৩৭,৬২২ টন দ্বিতীয় সৰ্বাধিক কাছাৰত উৎপাদন হয় কৰিমগঞ্জত উৎপাদন হয় ১৭,৫২৯ টন
হাইলাকান্দিৰ উৎপাদন হয় 19,694 টন, বঙাইগাঁৱত উৎপাদন হয় 10,085 টন, চিৰাঙত উৎপাদন হয় 1,273 টন, কামৰূপত উৎপাদন হয় 6,000 টন, কামৰূপ মেট্ৰত 18,000 টন, নলবাৰীত 12,000 টন, বাক্সাত 9,600 টন, দৰঙত 15,241 টন, ওদালগুৰিত 7,653 টন আৰু বজালী জিলাত 2,904 টন। আটাইতকৈ বেছি উৎপাদন হয় নগাঁও 52 টন, 52,000 টন আৰু আটাইতকৈ কম উৎপাদন হয় ডিমা হাছাও 545 টন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।